আজি এক মাহ ধৰি মোৰ মানে আপোনাৰ ঘৰত মানে মোৰ ঘৰুৱা মেটাৰ আৰু এক মাহ ধৰি আজি কেজি কেঁচকাল মানে সিহঁতে মানে মোক মাতি আছে সি মানে দেউতাৰ ঘৰত গুচি গ'ল সি দেউতা মানে মাও নাই তাৰপিছত গুচি যোৱাৰ পিছত মানে সি মানে আজি 20 দিনমান পিছত মোক মানে সিহঁতৰ মানে কিবা দাদা আছে সিহঁতে মানে মোক মাতিছে আহিবলৈ মই আহিছোঁ আহি মানে কথাও পাতা নাই তাৰপিছত মোক মাৰপিট কৰি মোক গাড়ীও ৰাখিছে চাবিও ৰাখিছে মোৰ পকেটত মানে দোকানদাৰী টকা আছিলে আজি 20-25 হাজাৰ টকা সেইটো টকাও মোক ৰাখি দিছে ৰাখি পিছত মানে মোক এৰি দিছে ক'লে যেন ইমান দিন এক মাহৰ ওপৰত যেন সি খালে এইটো টকা লাগে আৰু ক'লে যেন সি যেন মাটি আছে কিবা কিবি আছে দেউতাৰ এইটো ক'লে যেন কোনোবাক যদি কয় তেতিয়াহ'লে মাৰি চাৰি মানে কাটি মানে আৰু কি ক'ম আৰু খবৰ লাভেই নাই। কোনে কোনে মাৰপিট কৰিছিলে? লালু ইছমাইল আৰু আপোনাৰ কি কয় চাইফুল আৰু চাইফুলৰ মাইকী আপোনাৰ এলেনা। এতিয়া আপোনালোকে মানে ন্যায় বিচাৰোঁ এইটোৱে কথা মানে আমাৰ কচুৱা থানায় কি মানে ন্যায় কৰে এইটোৱে আৰু আদালতে কি কৰে এইটোৱে কথা। ঠিক আছে। আগতে মোৰ জামালৰ কেঁচকাল আছিলে এক মাহ ধৰি মোৰ বাপেকৰ ঘৰত আছোঁ পিছতে সিহঁতে কৈছে মিলাই চিলাই দিব এতিয়া আনিছে আজি আনি পিছতে মাৰি চাৰি দিলে সি মাৰি গাড়ী চাৰি চাৰি দিলে পইচা আছিলে চবকেইটা ৰাখি দিলে তো গিৰিহঁতক মাৰিছে পিছতে মোৰ বাপেকৰ ঘৰত মোৰ একো নাই মই আহিছোঁ মোৰ বায়ে বেলেগত থাকে এইটো ঘৰত মোক অশান্তি জ্বালা যন্ত্ৰণা দিয়ে সিহঁতে কৈছে মোৰ বাচ্চাকো মাৰি দিব মোকো মাৰিব এতিয়া ঘৰতে জাগা নিদিয়ে। মাতি আনিছিলে নেকি? মাতি আনিছিলে? অঁ সিহঁতে মাতি আনিছিলে। কোনে কোনে মাৰিছে? মাৰপিট কোনে কোনে কৰিছে? মোৰ চাচা মাৰপিট কৰিছে মোৰ গিৰিহঁতক। কি নাম তেওঁলোকৰ? লালু। কেতিয়া? 12টাৰ সময়। আজি? অঁ আজি 12টাৰ। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আপোনালোকে কিবা এটা বিচাৰ কৰক সেয়া কৰিছে মোৰ গিৰিহঁতক মাৰিছে চাবি মাবি চব লৈ গৈছে গাড়ী চাড়ী ৰাখি দিলে ইয়াত এইটো কি হ'ব আপোনালোকে কিবা এটা কৰক। পূৰ্বৰ পৰা কিবা কাজিয়া হৈ আছিলে নেকি? বিবাদ আছিল? এক মাহ ধৰিতে কাজিয়া মোৰ ঘৰতে কাজিয়া মোৰ গিৰিহঁত কিবা এটা আছিল মোৰো কাজিয়া এইটো মই মিলাই গৈছোঁ পিছতে আকৌ কৈছে মিলাই দিব পিছতে আহিছে মাৰি চাৰিটো দিলে সেইটোৱে।